নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনসালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ য'ত আমি সোমবাৰৰ কাৰণে মাৰ্কেট এনালাইচিছ কৰিম নিফটি 50 আৰু বেংক নিফটি সো শুক্ৰবাৰ দিনটোত কি হ'ল মাৰ্কেটটো সেইটো প্ৰথমতে আমি চাই লওঁ তাৰপিছত আমি নেক্সট উইকৰ যোনটো সোমবাৰ নতুন উইক ষ্টাৰ্ট হৈ আছে সেইটো কাৰণে আমি ডিসকাশন কৰিম সো প্ৰথমতে আপোনালোকে চাওক যে শুক্ৰবাৰ দিনটো কমপ্লিটলি এটা সাইডৱেজ মাৰ্কেটে আছিল ইয়াতে মাৰ্কেটৰ একচুয়ালি অপশন সেলাৰ্স বিলাকৰ কাৰণে ভাল আছিল বাট বায়াৰ্ছৰ কাৰণে ইয়াতে অপৰচুনিটি বহুত কম আছিল ইয়াতে ঠিক আছে সো ইয়াতে যদি আপোনালোকে এটা মন কৰে যে ওৱান ডে চাৰ্টত ওৱান ডে যোনটো টাইম ফ্ৰেম আছিল সেই ওৱান ডে টাইম ফ্ৰেমত আপোনালোকে চাব পাৰে যে নিফটি 50 যোনটো ইনডেক্স হয় সেইটো অলমোস্ট অল টাইম হাই ওচৰ পাজৰে আছে অল টাইম হাইটো কিমান হয় এটো অলমোস্ট 22,127 এখিনি ওচৰতে all time high to ase and market etia close trade kori ase 22,040 so tamane besi points nai 100 point to nai yate thik ase to yate ami etu focus koribo lebo ki market e sauk etut ami jodi next week or kane analysis koru tele eta bostu ami yate dhyan dibo lagibo je last time jodi apnaloke sai je market to yapar move korisil price action to sabo je yapar move korisil and sida sidi goi a level to sellers active hoise market to yapar down rejection পাইছে এগেইন ইয়াতে আপোনালোকে চাওক ইয়াৰ পৰা মাৰ্কেট এটা ভাল ৰেলি কৰি পেলাই সেম জায়গাতে কি হল মাৰ্কেটে আকৌ ৰেজিষ্ট কৰিলে ইয়াতে ৰেজিস্ট্যান্স পাইছে আকৌ মাৰ্কেটটো তল পাইছে ঠিক আছে সো এটো হৈ গল আপোনালোকৰ এটা ভাল ৰেজিস্ট্যান্স যোনটো অল টাইম হাই টু সো ইয়াতেও আপোনালোকে চাওক কি সেম বস্তু আছে বাট ইয়াতে কি হৈছে এবাৰ যোনটো মাৰ্কেট কেনেকে স্ট্ৰাকচাৰটো বনাইছে আপোনালোকে চাওক কি এবাৰ কনসলিডেশন বহুত হৈছে লাষ্ট টাইম কি হৈছিলে সিধা সিধি ইয়াৰ পৰা চাওক সিধা সিধি গৈছিলে সেইকাৰণে ইয়াতে কি হয় মই যেনেকে আপোনালোকক ভিডিওছ বিলাকক কৈ থাকো যে কোনবা এটা যদি ৰেজিস্ট্যান্স এনেকুৱা আছে তেনলে তাতে কনসলিডেশন তাৰ ওচৰত অলপমান কনসলিডেশন যদি হয় তাৰ পিছত যদি ব্ৰেকআউট কৰে তেতিয়া ভাল মোমেন্টাম তাতে পোৱাৰ চান্স থাকে বা এটো হয় কি ফেক ব্ৰেকআউট যোনটো হয় হেতু হোৱাৰ সম্ভাৱনাটো কম থাকে ঠিক আছে কিন্তু মাৰ্কেটটো যদি এটা ভাবক কি এটো ৰেজিস্ট্যান্স আৰু মাৰ্কেটে সিধা সিধি ৰেলি কৰি গৈ আছে and এনেকে ৰেজিস্ট্যান্স টু ব্ৰেক কৰিব গৈছে তেতিয়া কি হয় এই ৰেজিস্ট্যান্স টু ফেইল হোৱা চান্স থাকে ঠিক আছে সো কনসলিডেশন টু বহুত ইয়াতে জৰুৰী তো এটুত আমি দেখা পালো যে উইদাউট কনসলিডেশন বেছি কনসলিডেশন হোৱাছিলে সিধা সিধি তিনি দিন আপোনালোকে চাওক এদিন দুদিন তিন দিন গ্যাপ আপ হৈ পেলাই মাৰ্কেটে তেনেকে গৈছিলে সো ইয়াতে ফেইল হৈ গৈছিলে এখিন পৰা ৰেজিস্ট্যান্স পাই গৈছে ইয়াতেও সেম বেছি কনসলিডেশন আছিল কিন্তু এবাৰৰ যোনটো মাৰ্কেটে ওপৰত গৈছে এবাৰ কিন্তু কনসলিডেশন বহুত আছিল যেনেকে ফেব্ৰুৱাৰী মাহটোৰ আপোনালোকে প্ৰথম পাই চাওক 1 ফেব্ৰুৱাৰী প্ৰায় মাৰ্কেট ইয়াতে কনসলিডেট এখিনি পৰা হাই গৈছে তাৰ পিছত অলমোস্ট 5 তাৰিখ মানৰ পৰা ইয়াতে কনসলিডেশন কৰি পেলে এতিয়া অলমোস্ট কাইলেটো 19 তাৰিখ তো ইমান দিনৰ কনসলিডেশনৰ পিছত মাৰ্কেটে ওপৰলৈ গৈছে ঠিক আছে এন্ড ইয়াতেও এটো চাওক যে ওপৰটো ই কি কৰিছে কনসলিডেট কৰি আছে ব্ৰেক কৰা নাই এতিয়ালৈকে অল টাইম হাই টু সো এতিয়া এটো হ'ব পাৰে কি এই কনসলিডেশন টু পিছত যদি মাৰ্কেটে ব্ৰেকআউট কৰে তেনেহলে এটো সাস্টেইন কৰিব পাৰে এবাৰ ঠিক আছে এন্ড অল টাইম হাই টু ব্ৰেক কৰিলে আৰু ভাল টাৰ্গেটস আমি ওপৰলে আৰু নতুন অল টাইম হাই মাৰ্কেটে বনাব পাৰে ঠিক আছে সো এখিনি আমি চাই ললো নিফটি 50 কাৰণে এতিয়া আমি ইন্ট্ৰাডে কাৰণে লেভেলছটো চাও সো ইন্ট্ৰাডেত আমি কি কৰিব পাৰিম কাইলে প্ৰথমতে চাওক যে অল টাইম হাইটো আছে অল টাইম হাইটো আমাৰ এটা ৰেজিস্ট্যান্স হৈ গল যোনটো নেক্সট ৰেজিস্ট্যান্স এতিয়া লাষ্ট ডে যেনেকে মাৰ্কেটে পারফর্ম কৰিছে হেতু আছিল কমপ্লিটলি সাইডৱেজ সো ইয়াৰ যোনটো হাই আছে যোনটো ডে হাই আছে চাওক ডে হাই আৰু ডে লো যোনটো প্ৰিভিয়াস ডে থাকে তো বহুত ইম্পৰ্টেন্ট থাকে বিকজ তাতে কি হয় বহুতে যদি আমি মোমেন্টাম যদি আমাক লাগে তে সেই জায়গা কিটাত বহুত মোমেন্টাম হয় বিকজ কি হয় কি ইয়াতে কিছুমান আপোনালোকক মই প্ৰাইস একচনৰ কিছুমান লাৰ্নিংস ইয়াতে কৈ আছো যে কি হয় কি হেখিনি পইণ্টত যোনটো ডে হাই থাকে প্ৰিভিয়াস ডে হাই কোনবাই জনিপা ইয়াতে বাই কৰি গৈছে ওভাৰনাইট জনিপা কোনবাই ইয়াতে বাই কৰি গৈছে তেনেহলে হেহতৰ ষ্টপ লছটো কত থাকিব এই ডে লোটো থাকিব সিম্পল কথা ঠিক আছে মানে কি হ'ব নেক্সট দিনা যদি ডে লোটো ব্ৰেক হয় তেতিয়া হলে ইয়াতে হেহতৰ ষ্টপ লছটো কাট হ'ব সেম বস্তু আপোনালোকে সাইকোলজিটো চাওক যে ইয়াতে যদি কোনবাই সেল কৰি গৈছে কোনবা যদি বাই কৰিছে কোনবাটো সেল কৰিবই ৰাইট তো কোনবা ভিউটো হয় কি মাৰ্কেটে তললে যাব লাগে তেনলে ইয়াতে সেল কৰি হেতৰ ষ্টপ লছটো কত থাকিব একদম সৰু ষ্টপ লছ এটা পাই গল যে এটু যোনটো ডে হাই আছিল প্ৰিভিয়াস ডে
তো এইটো হৈ গ'ল সিহঁতৰ ষ্টপ লছ এণ্ড ইয়াৰ পিছত যদি মাৰ্কেট গেপ ডাউনে খুলিলে ফ্লেট খুলি পেলাই তললৈ গ'ল তেনেহ'লে সিহঁতি ট্ৰেইল কৰিব আৰামছে পাৰিব চ' এইটোৰ কাৰণে কি হয় যদি সিহঁতৰ ষ্টপ লছ হিট হয় ন ভাবক কি সেই যোনজনে ইয়াতে চেল কৰিছিলে সিহঁতৰ ষ্টপ লছ হিট হ'ল মাৰ্কেট ওপৰলৈ গুচি গ'ল তেতিয়া কি হয় ইয়াতে ডাঙৰ মমেণ্টাম এটা হৈ যায় বিকজ সিহঁতৰ এতিয়া ষ্টপ লছ লাগে মাৰ্কেটটো ওপৰলৈ তেতিয়া যায় ঠিক আছে সেম যদি কোনোবাই বাই কৰিছে মাৰ্কেটৰ এই লেভেলটো তললৈ গ'ল প্ৰিভিয়াছ ডে ল'টোৰ তেতিয়া ইয়াতে ডাঙৰ মমেণ্টাম হোৱাৰ চান্স থাকে ঠিক আছে চ' এইখিনি বস্তু সেইকাৰণে একচুৱেলি যোনটো মানে প্ৰিভিয়াছ ডে হাই আৰু প্ৰিভিয়াছ ডে ল'টো বহুত ইম্পৰ্টেঞ্চ থাকে ঠিক আছে চ' এতিয়া কাইলৈ কাৰণে আমি কি কৰিব পাৰিম চিম্পল আমাৰ এইটো ছেটআপ বনি আছে যে চাইডৱেজ অলৰেডি প্ৰিভিয়াছ ডে হৈ গৈছে মাৰ্কেট তাৰ আগৰ দিনা অলৰেডি চাইডৱেজ হৈ গৈছে কাইলৈ যদি ফ্লেট খোলে যদি ফ্লেট খুলি আৰু অলপমান যদি চাইডৱেজ দেখায় মাৰ্কেটে অলপ দেৰি ভাবক কি আধা ঘণ্টামান দেখালে ঠিক আছে তাৰপিছত যদি এইটো লেভেল ব্ৰেক কৰে ভাল কেণ্ডেল দি যেনেকৈ এনেকুৱা টাইপৰ কেণ্ডেল দি যদি ব্ৰেক কৰে তেনেহ'লে আপোনাৰ চান্স আছে কি অল টাইম হাইটো কাইলৈ টাচ কৰিব মাৰ্কেটে ঠিক আছে চিম্পল কথা যদি ফ্লেট খোলে ঠিক আছে যদি ফ্লেট খোলে অল টাইম হাইটো কাইলৈ এটলিষ্ট আপোনালোকে এটা স্কেল্প টাইপৰ ট্ৰেড ইয়াতে পাব ঠিক আছে স্কেল্পত আপোনালোকে যেনেকৈ মই কৈছোঁ যে এইটো লেভেল যোনটো অল টাইম হাই আছে দুবাৰ অলৰেডি ৰেজিষ্টেঞ্চ পাইছে চ' বহুত কচিয়াছ হৈ পেলাই আপোনালোকে ইয়াতে নিজৰ পজিশ্যনটো যদি আপোনালোকে ভাবিছে যে অল টাইম হাইটো ব্ৰেক কৰি দিলে আপোনালোকে ভাবক কি ইয়াতে আপোনালোকে ট্ৰেডটো ল'লে এণ্ড চিধা চিধি গৈ পেলাই অল টাইম হাইটো ব্ৰেক কৰি দিলে এণ্ড ৰখিছে আৰু গৈ আছে তো আপোনালোকে কি কৰিব পাৰে তাতে ট্ৰেইলিং কৰিব পাৰে ট্ৰেইলিং কৰি পেলাই বিকজ টাৰ্গেট ইয়াৰ ওপৰততো একো ৰেজিষ্টেঞ্চ নাই ইয়াৰ ওপৰত আপোনালোকে ক'ব নোৱাৰে কি কিমান যাব পাৰে মাৰ্কেটে 22,200 গুচি যাব পাৰে বা ইয়াৰ পৰা কমপ্লিটলি ৰিজেকশ্যন হৈ পেলাই একদম 22,000 আহি যাব পাৰে হাইটো টাচ কৰি পেলাই তো সেইটো কোনো ক'ব নোৱাৰে কিন্তু আমি কি কৰিব পাৰোঁ ট্ৰেইলিং কৰি পেলাই আমাৰ প্ৰফিটটো আমি চিকিউৰ কৰি লাহে লাহে যাব পাৰোঁ মানে ট্ৰেইলিংটো কেনেকৈ কৰা হয় ইয়াতে ব্ৰেক কৰিলে তো আপোনাৰ অল টাইম হাইটো আপোনাৰ টাৰ্গেট আছিলে তো আপুনি ষ্টপ লছটো আধা কৰি দিলে মানে এটলিষ্ট আপুনি যদি 10 টকা পাই আছিলে 5 টকাত আপোনাৰ ষ্টপ লছটো লগাই দিলে যদি মাৰ্কেট তললৈ আহিছে আপুনি 5 টকা এটলিষ্ট পাব যদি আৰু গৈ থাকে তেনেহ'লে আৰু আপোনাৰ ডাঙৰ প্ৰফিট হ'ব তো তেনেকৈ আপোনালোকে ট্ৰেইলিং কৰিব পাৰে তো আমি তলৰ কাৰণে এইটো ৰাখিলোঁ ওপৰৰ কাৰণে এইটো ৰাখিলোঁ ৰেজিষ্টেঞ্চ আৰু তলৰ কাৰণে আপোনালোকে চাওক যে এইটো আৰু এটা কথা কৈ দিওঁ যদি গেপ আপ খোলে যদি ভাবক কি ইয়াতে গেপ আপ খুলি গ'ল এই এৰিয়াটোত গেপ আপ খুলি গ'ল যেনিবা দেই এই এৰিয়াটোত গেপ আপ খুলি গ'ল তেনেহ'লে আপোনালোকে কি কৰিব লাগিব ৱেইট কৰিব তেনেহ'লে এনেকুৱা টাইপৰ মমেণ্টাম মানে প্ৰিভিয়াছ ডে যোনটো মমেণ্টাম হৈছিলে এনেকুৱা টাইপৰ যোনটো চাইডৱেজ মমেণ্টাম আপোনালোকে হ'বলৈ দিব চাইডৱেজ মমেণ্টাম হোৱাৰ পিছত যেতিয়া এইটো লেভেল ব্ৰেক কৰিব ন হাইটো তেতিয়া আপোনালোকে এটা ভাল ট্ৰেড ইয়াতে পাব পাৰে কিয় ভাল ট্ৰেড পাব বিকজ মই যেনেকৈ কৈছোঁ এইটো এটা ৰেজিষ্টেঞ্চ হয় ৰেজিষ্টেঞ্চৰ ওচৰত যদি ইয়াতে কনচলিডেশ্যন কৰে তাৰপিছত যদি ব্ৰেক কৰে তেনেহ'লে আপোনালোকে চাওক যে ইয়াতে ভাল মমেণ্টাম হ'বই ঠিক আছে তো এইটো ট্ৰেডৰ কাৰণে আপোনালোকে ৱেইট কৰিব পাৰে কনচলিডেশ্যন যেতিয়ালৈকে হৈ আছে তেতিয়ালৈকে ৱেইট কৰক তাৰপিছত যেতিয়া হাইটো ব্ৰেক কৰিব তাতে আপোনালোকে ট্ৰেড ল'ব পাৰিব ঠিক আছে যদি কনচলিডেট কৰি পেলাই তললৈ আহে তেতিয়া মই ইমান পটককৈ আপোনালোকক নকওঁ কি আপোনালোকে তলৰ ফালে ট্ৰেড লওক তলৰ ফালে মই কৈ আছোঁ আপোনালোকে কেনেকৈ প্লেন কৰিব বিকজ অল টাইম হাই ওচৰত আছে তো পটককৈ আপোনালোকে শ্বৰ্টিং ট্ৰেড ইয়াতে ল'ব নোৱাৰিব পাৰে নিফটিত এটলিষ্ট ঠিক আছে কেনেকৈ ল'ব এই ট্ৰেণ্ড লাইন এডাল আছে আপোনালোকে চাওক এইডাল ট্ৰেণ্ড লাইন আছে ঠিক আছে এডাল ইম্পৰ্টেণ্ট ট্ৰেণ্ড লাইন এবাৰ দুবাৰ তিনিবাৰ ছাপৰ্ট পাইছে এইটোত চাওক কাইলৈ যদি মাৰ্কেটে খুলি পেলাই ফ্লেট খুলিলে বা এইখিনি আণ্ডাৰতে খুলিলে আৰু খুলি পেলাই এই লেভেলটো ব্ৰেকডাউন কৰিলে ট্ৰেণ্ড লাইনটো ব্ৰেকডাউন কৰিলে লগতে এই লেভেলটো ব্ৰেকডাউন কৰিলে তেতিয়াহ'লে আপোনালোকৰ ফাৰ্ষ্ট টাৰ্গেট ইজিলি এই সৰু গেপ এটা বনাইছিলে মাৰ্কেটে যোনটো গেপ আপ হৈছিলে এই গেপটো আপোনালোকৰ টাৰ্গেট হ'ব ফাৰ্ষ্ট টাৰ্গেট তাৰপিছত আপোনালোকৰ লাষ্ট টাৰ্গেট হ'ব এইটো ঠিক আছে ডাঙৰ টাৰ্গেট আছে ইয়াতে ঠিক আছে তো ফাৰ্ষ্ট এটা স্কেল্প ট্ৰেড আপোনালোকে প্লেন কৰিব পাৰে এইখিনিৰ পৰা এইটো লেভেলত যদি ব্ৰেক কৰে তেনেহ'লে আপোনালোকৰ টাৰ্গেটটো 21,800 হৈ যাব ঠিক আছে চ' এইটো ডাউন ছাইডৰ কাৰণে মাৰ্কেটত আপোনালোকে অপৰচুনিটি ইয়াতে পাব এণ্ড ওপৰ ছাইডে আপোনালোকৰ অপৰচুনিটি কেনেকৈ পাব মই অলৰেডি আপোনালোকক কৈ দিছোঁ যদি গেপ ডাউন খুলি যায় ইয়াতে যদি এইখিনি পইণ্টত গেপ ডাউন খুলি যায় তেনেহ'লে আপোনালোকে ৱেইট কৰিব লাগিব ঠিক আছে ইমান যদি গেপ ডাউন খুলি যায় তেনেহ'লে অলৰেডি আমাৰ ছেটআপটো কি হ'ব অলৰেডি ইয়াতে আমাৰ ছেটআপটো এপ্লাই নহ'ব ইয়াতে যোনটো মই ট্ৰেণ্ড লাইনৰ ছেটআপটো কৈছোঁ তেতিয়া আপোনালোকে কি কৰিব অলপ যদি গেপ ডাউন খোলে ইয়াতে হভাৰ কৰিব দিব ইয়াতে অলপমান দেৰি যদি কনচলিডেট কৰে তাৰপিছত যদি ইয়াতে কিবা প্ৰাইচ পেটাৰ্ণ বনায় মাৰ্কেটে যেনেকৈ ইয়াতে ভাবক কি এনেকুৱা টাইপৰ পেটাৰ্ণ বনাই দিলে ঠিক আছে তেতিয়াহ'লে আপছাইড ব্ৰেক কৰক বা ডাউন ছাইড ব্ৰেক কৰক আপোনালোকে তাতে ট্ৰেড ল'ব পাৰিব ঠিক আছে তো সেইটো হিচাপত আপোনালোকে ইণ্ট্ৰাডেত আপোনালোকে কিবা যদি পায় তেন্তে ট্ৰেড কৰিব
ঠিক আছে সো এইটো নিফটি 50 এতিয়া আমি নিফটি বেংক বা বেংক নিফটিত আমি যাওঁ বেংক নিফটিত চাওক বেংক নিফটিত যেনেকৈ মই কৈ আছিলোঁ কি ডিফাৰেঞ্চ কি হৈ আছে কি নিফটি 50 টো অল টাইম হাই ওচৰত আছে বেংক নিফটিটো অল টাইম হাইৰ পৰা বহুত দূৰত আছে ঠিক আছে সো ইয়াতে চাওক সিদিনা ফ্ৰাইডেৰ দিনাটোত মাৰ্কেটে কি কৰিলে এই যোনডাল এডাল ট্ৰেণ্ড লাইন আছিলে মই কৈছিলোঁ আপোনালোকক সেই ট্ৰেণ্ড লাইনডাল ব্ৰেক কৰিব খুজিছিলে কিন্তু 5 মিনিটছতে ফেইল হৈ গ'ল ঠিক আছে 5 মিনিটছতে ফেইল হৈ গ'ল যদি আপোনালোকে চাই এইটো মই 15 মিনিটছত ড্ৰ কৰি দেখাইছোঁ আপোনালোকক 15 মিনিটছত চাব যে 15 মিনিটছত এইটো আপোনালোকে গম পাব যে ইয়াতে ৰেজিষ্টেন্স হৈছে কিন্তু এইটো চাওক 15 মিনিটছতটো ঠিক আছে এইটো এনেকৈ দেখাইছে কিন্তু 5 মিনিটছত যদি ট্ৰেডটো লয় এইটো এটা ফেইল ব্ৰেকআউট হৈ গ'ল ঠিক আছে এইটো ফেইল ব্ৰেকআউট হৈ গ'ল বিকজ ই গ'ল চিধা গৈ গৈ এইখিনিৰ পৰা ফেইল হৈ গ'ল ব্ৰেকআউটটো ঠিক আছে তো আমাৰ কাৰণে এই ট্ৰেণ্ড লাইনডাল যেনে এই ট্ৰেণ্ড লাইনডালৰ ৰিজেকশ্যন মানে কি হৈছিলে লাষ্ট টাইম প্ৰাইজ একশ্যনটো আপোনালোকে বুজিব ইয়াৰ পৰা ৰিজেকশ্যন হৈছিল তললৈ গৈছিল মাৰ্কেট ইয়াৰ পৰা তললৈ গৈছিল হয়নে এতিয়া এইখিনি পইণ্টতে এটা ডজি টাইপৰ কেণ্ডেল বনাই দিলে ৰঙা ডজি তো ইয়াৰ পৰা কি হ'ব পাৰে মাৰ্কেটটো যদি ল'টো ব্ৰেক কৰে তেনেহ'লে যোনটো মই 1 ডে টাইম ফ্ৰেমৰ হিচাপত কৈ আছোঁ তললৈ মাৰ্কেট আহিব পাৰে ঠিক আছে বিকজ ৰিজেকশ্যন দেখাই আছে চিম্পল প্ৰাইজ একশ্যন যে এইটোৰ পৰা তললৈ গৈছিলে আকৌ এবাৰ গ'ল ৰেজিষ্টেন্সলৈ তললৈ আহিলে আকৌ ৰেজিষ্টেন্সলৈ গৈছে আকৌ তললৈ আহিব পাৰে চিম্পল এজ ডেট ঠিক আছে কিন্তু আমি ৱেইট কৰিব লাগিব যে এইখিনি পইণ্টত যদি ল'টো ব্ৰেক নকৰি পেলাই যদি ওপৰটো যায় তেতিয়াহ'লে ওপৰটো ব্ৰেক কৰিব পাৰে ঠিক আছে চ' এতিয়া আমি চাওঁ যে আমি কেনেকৈ প্লেন কৰিম প্ৰাইচটো যোনফালে যায় আমি সেইফালে কৰিব লাগে আমি ভাবি থাকিব নোৱাৰোঁ যে ৰিজেকশ্যন পাবই পাব তেনেকুৱাটো কথা নহয় ঠিক আছে চ' এতিয়া চাওক যে আপোনালোকৰ কি ট্ৰেড আহিব পাৰে ঠিক আছে ট্ৰেডটো হ'ব আপোনালোকৰ ইয়াতে এইটো চাওক এইটো ছাপৰ্ট লৈছে সিদিনা ছাপৰ্ট লৈ আছিলে মাৰ্কেটে ঠিক আছে এতিয়া চিম্পল ছেটআপ ইয়াতে কি বনি আছে অলৰেডি আমি 1 ডে টাইম ফ্ৰেমত চাইছোঁ বা 15 মিনিটছ টাইম ফ্ৰেম আমি যোনটো দেখা পাইছোঁ যে ৰিজেকশ্যন পাইছে ওপৰৰ পৰা ট্ৰেণ্ড লাইনডালৰ পৰা তো বিয়েৰিছ ট্ৰেড ক'ত ইয়াতে হেৰি কৰিব পাৰে যদি মাৰ্কেটে ফ্লেট খোলে ঠিক আছে মাৰ্কেটে যদি ফ্লেট খুলি পেলাই তলৰ ফালে যদি ব্ৰেকডাউন কৰে ঠিক আছে ফ্লেট খুলি পেলাই যদি তলৰ ফালে ব্ৰেকডাউন কৰে ইজিলি আপোনালোকে এটা বিয়েৰিছ ট্ৰেড ইয়াতে ল'ব পাৰে ঠিক আছে বিয়েৰিছ ট্ৰেড ল'ব পাৰে আৰু টাৰ্গেটটো ক'লৈকে হ'ব টাৰ্গেটটো হ'ব ইয়াতে ডাঙৰ টাৰ্গেটে দি আছোঁ মই ডাঙৰ টাৰ্গেট কিয় কৈছোঁ কিয়নো ইয়াৰ পৰা মাৰ্কেটে ৰিজেকশ্যন পাইছে তেতিয়া সেইটো কনফাৰ্ম হৈ যাব যে ওপৰৰ পৰা ৰিজেকশ্যন পাইছে আৰু ভাল এটা ফল ইয়াতে আপোনালোকে পাব পাৰে এইটো মই ডাঙৰ টাৰ্গেট দিছোঁ কিন্তু আপোনালোকে কি কৰিব পাৰে ট্ৰেইলিং কৰিব পাৰে যেনেকৈ এটা বস্তু চাওক ৰাউণ্ড লেভেল এটা আছে এই ৰাউণ্ড লেভেলটোৰ ওচৰত কি হ'ব এই ৰাউণ্ড লেভেলটোৰ ওচৰত এইটো দেখিছে অলপমান ৰিজেকশ্যন আছিলে আগতে এইখিনি পইণ্টত আপোনালোকে অলপ এটা স্কেল্প টাইপৰ ট্ৰেড ল'ব পাৰে এইটো লেভেল যদি আৰু ব্ৰেক কৰে তেতিয়া ফাৰ্ডাৰ আপোনালোকৰ ডাউন ফল আপোনালোকে পাব পাৰে ডাঙৰ এটা ফল ইয়ালৈকে পাব পাৰে ঠিক আছে তো এইটো লেভেল হৈ গ'ল এতিয়া ওপৰ চাইডে চাওঁ এতিয়া আমিতো ভাবিছোঁহে যে ৰিজেকশ্যন পাব পাৰে ৰিজেকশ্যন নাপাবও পাৰে এনেকুৱা হ'ব পাৰে কি ফ্লেট খুলি পেলাই ওপৰলৈ গুচি গ'ল ঠিক আছে ফ্লেট খুলি পেলাই যদি ওপৰলৈ গুচি যায় তেনেহ'লে আমি কি কৰিম আমি ৱেইট কৰিম 15 মিনিটছত ব্ৰেকআউট হ'বলৈ 5 মিনিটছতো হৈ গৈছিল তো 5 মিনিটছত আমি ট্ৰাষ্ট কৰিব নোৱাৰোঁ এতিয়া ঠিক আছে ফ্লেট খুলি পেলাই এইটো ব্ৰেকআউট কৰক 15 মিনিটছত তেতিয়াহ'লে আমাৰ ইয়াতে ভাল টাৰ্গেট আপোনালোকে ওপৰ চাইডে পাব ঠিক আছে বিকজ ইমানবাৰ সি ৰিজেকশ্যন পাইছে ই ট্ৰেণ্ড লাইনডাল উইক হৈ যাব যদি 3বাৰ ৰিজেকশ্যন পাইছে 4th টাইম গৈ আছে 4 নম্বৰ বাৰ মাৰ্কেটটো ওপৰত ইয়াতে ব্ৰেক কৰি দিব পাৰে তো 46,000 অলমষ্ট 47,000ৰ ওচৰা-ওচৰি আপোনাৰ এটা টাৰ্গেট ইয়াতে হ'ব ফাৰ্ষ্ট টাৰ্গেটটো ছেকেণ্ড টাৰ্গেটটো চিম্পল এইটো টাৰ্গেট ঠিক আছে ইয়াতে ডাঙৰ টাৰ্গেট পাব 47,200 ভাল মোমেণ্টাম আইডাৰ চাইড হ'ব লাগে মাৰ্কেট মোৰ মতে ঠিক আছে ইয়াৰ পৰা আপুনি চাওক এইটোৰ পৰাতো বহুত এটা ডাঙৰ মই আগতেও কৈছিলোঁ এইটো এটা বহুত ডাঙৰ গেপ আছে এই গেপটো কেতিয়াবা হ'লেও মাৰ্কেটে ফিল কৰিব ইন কামিং ডেইজ এইটো ফিল কৰি দিব মাৰ্কেটে ঠিক আছে তো এইটো আপোনালোকৰ ছেকেণ্ড টাৰ্গেট ইয়াৰ পৰা বাকী আপোনালোকে ট্ৰেডিং কৰিব পাৰে কেনেকৈ মোমেণ্টাম কৰিছে সেইটো হিচাপত আপোনালোকে ট্ৰেডিং কৰিব পাৰে ঠিক আছে তো ডাউন চাইডৰ কাৰণে হৈ গ'ল আপ চাইডৰ কাৰণেও আমি প্লেন বনালোঁ আৰু যিকোনো যদি গেপ আপ গেপ ডাউন খুলি যায় তেতিয়াহ'লে আপোনালোকে যোনবিলাক লেভেলছ থাকে সেই লেভেলছবিলাকৰ ওচৰত কনচলিডেশ্যনৰ পিছতহে ট্ৰেড কৰিব আৰু যিকোনো কিবা যদি পেটাৰ্ণ বনে সেই পেটাৰ্ণটোত আপোনালোকে ট্ৰেড কৰিব ঠিক আছে তো আজিৰ কাৰণে মই ভিডিঅ'টো ইয়াতে সামৰিছোঁ ঠিক আছে আমি এইবিলাক ডিছকাশ্যন কৰি থাকিম আৰু আপোনালোকক কিবা যদি হেল্প লাগে লাইভ মাৰ্কেটত তেনেহ'লে আমাৰ টেলিগ্ৰাম চেনেলটো ফ্ৰী টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন কৰিব ঠিক আছে চ' থেংক ইউ এভৰিৱান বাই